जाना कि तेरी दीद के काबिल नहीं हूँ मैं तू मेरा शौक तो देख मेरा इंतजार कर। অসাধাৰণ মনমোহন সিং আছিল তেনেই সাধাৰণ। তেওঁ যে এগৰাকী প্ৰধানমন্ত্ৰী তাক লৈ নাছিল কোনো ভেম। ক্ষমতাই কোনোদিন অহংকাৰী কৰি তোলা নাছিল তেওঁক। পাণ্ডিত্যই কেতিয়াও সৰ্বসাধাৰণৰ পৰা দূৰলৈ লৈ যোৱা নাছিল তেওঁক। কি ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, কি বিত্তমন্ত্ৰী কিংবা প্ৰধানমন্ত্ৰী, ঈৰ্ষণীয় সফলতা আৰু পদমৰ্যাদাই কোনোদিন তেওঁৰ ব্যক্তিত্বক ম্লান পেলাব পৰা নাছিল, কাৰণ তেওঁ আছিল স্থিতপ্ৰজ্ঞ। জ্ঞানৰ বিশাল সাগৰ, অৰ্থনৈতিক সংস্কাৰৰ পুৰোধা, দক্ষ তথা জনকল্যাণকামী ৰাজনীতি আদিয়ে তেওঁক লৈ গৈছিল মহীৰূহৰ শাৰীলৈ। তৎসত্বেও এজন মধ্যবিত্তৰ দৰেই সাধাৰণ জীৱন যাপন কৰিছিল দেশৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে। লোভ, মোহ আৰু ক্ষমতা লিপ্সাৰ পৰা বহু যোজন দূৰত। মাত্ৰ এখন মাৰুতি 800ৰ গৰাকী আছিল ডক্টৰ মনমোহন সিং। দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈ দেশক নেতৃত্ব দিয়া মনমোহন সিঙৰ কোনোকালে নাছিল কোনো ভেম, মোহ আৰু ক্ষমতা লিপ্সা। অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দেশক উদ্ধাৰ কৰা মনমোহন সিং আছিল দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ত্ৰাণকৰ্তা। তাৰ পিছত কংগ্ৰেছে দেশৰ প্ৰধানমন্ত্ৰী পাতিছিল মনমোহন সিঙক। কিন্তু তেওঁৰ নাছিল কোনো ক্ষমতা লিপ্সা। প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো মনমোহন সিং আছিল মাত্ৰ এখন মাৰুতি 800ৰ গৰাকী। আৰু প্ৰধানমন্ত্ৰী আৱাসৰ গেৰেজত চৰকাৰী বাহন BMWৰ সৈতে মাৰুতি 800খনো আটোম টোকাৰিকৈ থৈছিল ডক্টৰ সিঙে। আনকি প্ৰধানমন্ত্ৰী হিচাপে মাৰুতি 800তেই যাব বিচাৰিছিল মনমোহন সিং, কিন্তু নিৰাপত্তাজনিত কাৰণত বাধা দিছিল SPGয়ে। ইতিহাসে নিশ্চয়কৈ মোৰ লগত ন্যায় কৰিব। যেতিয়া বিৰোধীৰ পৰা তীব্ৰ ৰাজনৈতিক সমালোচনাৰ সন্মুখীন হৈছিল তেতিয়াও মনমোহন সিং আছিল প্ৰতিক্ৰিয়াহীন। মৌন প্ৰধানমন্ত্ৰী বুলি ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈও ধৈৰ্যচ্যুতি হেৰুওৱা নাছিল তেওঁ। UPA চৰকাৰৰ দিনতেই কয়লা কেলেংকাৰী, কমনৱেলথ গেমছ কেলেংকাৰী দেশ জোকাৰি যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী সিঙৰ গাত পৰা নাছিল চেকা। বিৰোধীৰ তীক্ষ্ণ সমালোচনাৰ সময়ত তেওঁ কেৱল কৈছিল, ইতিহাসে নিশ্চয়কৈ মোৰ লগত ন্যায় কৰিব। মৃত্যুৱে প্ৰমাণ কৰিলে সেয়া আছিল চিৰন্তন সত্য। ইতিহাসত সৰ্বকালৰ এজন ভদ্ৰ ৰাজনীতিক হৈ থাকিব সিং। সদনৰ মজিয়াত আত্মপ্ৰত্যয়েৰে ডক্টৰ মনমোহন সিঙে কোৱা এই কথাষাৰ আজি সঁচা প্ৰমাণিত হ'ল। ইতিহাসে ন্যায় দিয়াই নহয়, প্ৰতিপক্ষ সমালোচক সকলোৰে অন্তৰ জয় কৰি মনমোহন সিং হৈ পৰিল মৃত্যুঞ্জয়ী। ইতিহাসৰ পাতত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাম জিলিকি থাকিব সোণালী আখৰেৰে। অতি ভদ্ৰ, বিনয়ী, সৰলতা নিৰহংকাৰী, অনেক অলংকাৰেৰে সাধাৰণ জীৱন যাপনত অভ্যস্ত অসাধাৰণ ব্যক্তি ডক্টৰ মনমোহন সিং সমগ্ৰ বিশ্বৰ বাবে চিৰদিন হৈ থাকিব চিৰনমস্য। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।